আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আসাম জাতীয় বিদ্যালয় বোৰ্ডৰ ক্লাছ 7ৰ মেথছৰ লেশ্যন 5 লেশ্যনটোৰ নাম হৈছে তোমাৰ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। এই লেশ্যনটোৰ অনুশীলনী 5A এই কুৱেশ্যনখিনি সমাধান কৰিব চেষ্টা কৰিম। এটা বস্তু কৈ দিওঁ যেন মোৰ এই চেনেলত তোমালোকৰ জাতীয় বিদ্যালয় বোৰ্ডৰ মেথছৰ যিমানবোৰ কুৱেশ্যন আনচাৰ আছে অতি সহজ নিয়মত দিয়া আছে, তোমালোক চালে চাব পাৰা। অ'কে, এতিয়া চোৱা কুৱেশ্যনটো কি দিয়া আছে যেন তলৰ চিত্ৰবোৰৰ পৰা X, Y আৰু Z মান ওলাব লাগে। ত্ৰিভুজটো দিয়া আছে, ত্ৰিভুজটো ABC ত্ৰিভুজটো দিয়া আছে। এই ত্ৰিভুজটোৰ তোমাৰ A কোণৰ মাপ দিয়া আছে 60, B কোণৰ মাপ দিয়া আছে 55, C দিয়া নাই, আকৌ এটা বহিকোণ দিয়া আছে চোৱা ACD আৰু এই বহিকোণটো X। আমাৰ এই বহিকোণটোৰ মাপ ওলাব লাগে, বুজি পাইছা? তো আমি এই অংকখিনি কৰাৰ আগত আমি কিছুমান ধৰ্মৰ বিষয়ে পঢ়ি লওঁ। ত্ৰিভুজৰ ব'লা চোৱা, আমি শিকিলোঁ ত্ৰিভুজৰ ধৰ্ম এনেকৈ লিখি ল'বা। ত্ৰিভুজৰ ধৰ্ম হয় নহয়? ফাৰ্ষ্ট ধৰ্ম কি আছিলে যেন ত্ৰিভুজৰ এটা বহিকোণৰ মাপ, ত্ৰিভুজৰ এটা বহিকোণৰ মাপ তাৰ বিপৰীত অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি সমান। মাপৰ সমষ্টি সমান মানে এই ধৰ্মটো কি হৈছে, ত্ৰিভুজৰ এটা বহিকোণৰ মাপ এনেকৈ এটা ত্ৰিভুজ আঁকিব, এনেকৈ ত্ৰিভুজত আঁকিছোঁ। এই ত্ৰিভুজটোৰ বহিকোণত আঁকি দিয়ে এনেকৈ, এইটো বহিকোণ হৈছে নাই, এইটো বহিকোণ হয় নহয়? এই ধৰ্মটো কি হৈছে, ত্ৰিভুজৰ এটা বহিকোণৰ মাপ, এই বহিকোণটোৰ মাপ তাৰ বিপৰীত অন্তঃকোণ দুটা, কোনটো হ'ব? এইটো আৰু এইটো হয় নহয়? এই কোণ দুটা যোগ কৰিলে যিমান হ'ব এই কোণটোৰ সমান হ'ব, সেইটোৱে কৈছে, বুজি পাইছা নাই? এতিয়া চোৱা ছেকেণ্ড ধৰ্মটো চোৱা, তোমালোক জানাও যেন ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হয় নহয়? ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী 180 হয় নহয়? এনেকুৱা ত্ৰিভুজ আঁকি লোৱা হয় নহয়? ত্ৰিভুজৰ আমি জানো তিনিটা কোণ থাকে, ত্ৰিভুজৰ নাম দিয়া ABC বুলি মই দিছোঁ আৰু তিনিটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ হয় নহয়? ত্ৰিভুজ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, বুজি পালা? এতিয়া চোৱা কিতাপৰ যিটো অংক আমাক দিয়া আছে ফাৰ্ষ্ট এইটো চোৱা, এই চিত্ৰৰ পৰা আমাক এই X মান ওলাব লাগে ন। এতিয়া আমি কি কৰিম জানা, চিম্পল কি দিয়া আছে আগত লিখি লওঁ। সলিউশ্যন দিয়া আছে বা গিভেন লিখিব পাৰা, দিয়া আছে চোৱা A কোণৰ মাপ দিয়া আছে নাই, চোৱাচোন A কোণৰ মাপ দিয়া আছে এংগুল A কিমান 60 ডিগ্ৰী, এংগুল B কিমান 55, ধুনীয়াকৈ লিখি লোৱা 55 আৰু এংগুল C দিয়া নাই, বহিকোণটো দিয়া আছে চোৱা ACD। অ'কে, বহিকোণটো ACD = X। আমাৰ এই Xটো ওলাব লাগে, ধুনীয়াকৈ লিখি দিয়া। আমি জানো যেন ত্ৰিভুজৰ বহিকোণৰ মাপ, = বিপৰীত অন্তঃকোণ দুটাৰ যোগফলৰ সমান ন।
বা যোগফল লিখি দিয়া যোগফল অন্তঃকোণৰ যোগফল হয় নহয় তো ত্ৰিভুজৰ বহিকোণৰ মাপ ইজিকেল টু শ্বৰ্ট ফৰ্মত লিখি দিছোঁ ইমান দীঘল কিয় লিখিবা ত্ৰিভুজৰ বহিকোণৰ মাপ ইজিকেল টু বিপৰীত অন্তঃকোণ দুটাৰ যোগফল এতিয়া চোৱা ত্ৰিভুজৰ বহিকোণ কি দিয়া আছে এইটো ন এ চি ডি এই কোণটো দিয়া আছে এংগল এ চি ডি ইজিকেল টু অন্তঃকোণ দুটা কি কি এংগল এ এংগল বি এংগল এ প্লাছ এংগল বি এতিয়া চোৱা বহিকোণটোৰ মাপ আমাক এক্স দি আছে নহয় ডাইৰেক্ট মান দিয়া নাই এক্স দি আছে তো এক্সৰ মানহে আমাক ওলাবলৈ এ কিমান দি আছে 60 হয় নহয় 60 ডিগ্ৰী প্লাছ এংগল বি দি আছে কিমান 55 ডিগ্ৰী হয় নহয় অ'কে এতিয়া চোৱা এইটো যোগ কৰি দিয়া এক্সৰ মান ওলাব নাই হয় নহয় এক্সৰ মান কিমান পাম আমি চোৱা 60 লগত 55 যোগ কৰা কিমান হ'ব চাইডত কৰি চোৱাচোন কিমান হ'ব মই কৈ চাইছোঁ 115 ডিগ্ৰী ওলাব হয় নহয় ইমান ইজি ইয়াৰ পিছৰ চিত্ৰটো চোৱা ইয়াৰ পিছতো চোৱা আমাক এইটো দি আছে হয় নহয় কুৱেশ্যনটো ত্ৰিভুজটো পি কিউ আৰ দি আছে বহিকোণ এইটো 120 তো এইটো ওলাব লাগে বহিকোণ দি আছে এতিয়া আমাক বহিকোণ ওলাব কোৱা নাই বহিকোণ অলৰেডি দি আছে ভিতৰৰ অন্তঃকোণটোৰ এই কোণটো ওলাব লাগে এক্স ডিগ্ৰী পিৰ মান ওলাব লাগে পি ডিগ্ৰীটো ওলাব লাগে গম পাইছা নাই চাওঁ এইটো কেনেকৈ কৰি চোৱা চিত্ৰত কি দি আছে ত্ৰিভুজটো চোৱা পি কিউ আৰ আৰু বহিকোণ দি আছে 120 পি কোণৰ মাপ ওলাব লাগে আৰৰ দি আছে ইমান তো আমি আগত কি কৰিম কি দিয়া আছে লিখি লওঁ সলিউশন গিভেন দিব পাৰা বা দিয়া আছে বুলি লিখিব পাৰে দিয়া আছে এংগল পিৰ মান এংগল পি কিমান দি আছে এক্স দি আছে এইটো আমাক ওলাব লাগে এংগল আৰ কিমান দি আছে 90 ডিগ্ৰী হয় নহয় বহিকোণটো চোৱা ইয়াত কিতাপত দিয়া নাই আমি এছ বুলি ধৰিছোঁ পি কিউ এছ ইজিকেল টু 120 দি আছে ন লিখি দিয়া এটাকে আমি জানো যে ত্ৰিভুজৰ বহিকোণ বহিকোণৰ মাপ ইজিকেল টু বিপৰীত অন্তঃকোণৰ বিপৰীত অন্তঃকোণ দুটাৰ যোগফল এনেকৈ লিখি দিবা যোগফল হৈ গ'ল এতিয়া চোৱা বহিকোণটো আমাক কিমান দি আছে বহিকোণৰ মাপ বহিকোণটো আমাক দি আছে পি কিউ এছ লিখি দিয়া পি কিউ এছ ইজিকেল অন্তঃকোণ দুটা মানে এই কোণৰ এই বহিকোণটোৰ বিপৰীত অন্তঃকোণ হ'ব এইটো কোণ আৰু এইটো কোণ হয় নহয় লিখি দিয়া এংগল পি প্লাছ এংগল আৰ হৈ গ'ল এতিয়া চোৱা পি কিউ এছ কিমান দি আছে 120 মাছ লিখি দিয়া 120 দি আছে ইজিকেল টু পি এক্স দি আছে আমাক এইটো ওলাব লাগে আৰু আৰ কিমান দি আছে 90 ডিগ্ৰী হয় নহয় এতিয়া চোৱা এই 90টো সমান্তৰাল এইটো চাইডৰ পৰা এইটো চাইডলৈ আহে কিমান হ'ব মাইনাছ হ'ব হয় নহয় যেহেতু সমান্তৰাল এইটো চাইড প্লাছ থাকিলে এইটো চাইড আনিলে মাইনাছ হ'ব তো 120 মাইনাছ 90 ইজিকেল টু এক্স হয় নহয় এতিয়া চোৱা 120ৰ পৰা 90 বিয়োগ কৰা কিমান থাকিব কোৱাচোন কিমান হ'ব 30 ডিগ্ৰী ইজিকেল টু এক্স মানে এক্স মানে কিমান পালোঁ এটাকে এক্সৰ মান কিমান পালোঁ 30 ডিগ্ৰী এক্স কাৰ মাপ পি কোণৰ মাপ হয় নহয় এটাকে লিখি দিয়া এংগল পি ইজিকেল টু 30 ডিগ্ৰী বুজি পাইছানে ইয়াৰ পিছতো চোৱা কুৱেশ্যনটো চোৱা চিত্ৰত কি দি আছে এইটো ন চিত্ৰ ত্ৰিভুজটো দি আছে ডি ই এফ আৰু ইয়াৰে ই কোণ দি আছে এক্স এফ কোণ দি আছে 60 হয় নহয় আৰু বহিকোণটো এফ ডি চি বুজি পাইছা তো আমাক ইয়াৰ পৰা এই কোণ আৰু এই কোণটো ওলাব লাগে কেনেকৈ চোৱা তো চিত্ৰৰ পৰা আমি লিখি লওঁ কি দিয়া আছে সলিউশন দিয়া আছে
দিয়া আছে এংগল ডি এংগল ই কোণ দিয়া আছে কিমান ডিগ্ৰী এক্স এংগল এফ দিয়া আছে কিমান 60 ডিগ্ৰী হ্যাঁ বহিকোণটো কেনেকৈ কি দিয়া আছে এফ ডি চি কিমান 2x দিয়া আছে হয় নহয় সরি 2x only 2x এটা আমি জানো যেন ত্রিভুজের বহিকোণের মাপ তার বিপরীত অন্তকোণ দুটার মাপৰ সমষ্টি সমান কিন্তু চোৱা লিখি দিয়া আমি জানো যে ত্রিভুজৰ বহিকোণৰ মাপ ইজ ইকুয়াল টু তার বিপরীত অন্তকোণ দুটার মাপৰ সমান কোণ দুটার যোগফল ঠিক আছে আমি এটা জানি লিখি লৈছো ধুনীয়াকৈ এটা চোৱা ত্ৰিভুজৰ বহিকোণ কোনটো এইটো এফ ডি চি লিখি দিয়া ইয়াত এফ ডি চি ইজ ইকুৱেল টু এই কোণৰ বিপৰীত কোণ দুটা কোনটো হ'ব এই কোণৰ বিপৰীত কোণ এইটো আৰু এইটো মানে এই কোণ দুটাৰ যোগ কৰি দিয়া এংগল এই কোণটো আছিলে ই প্লাছ এংগল এফ এটা চোৱা এফ ডি চি 2x দি আছে লিখি দিয়া 2x ইজ ইকুৱেল টু এংগল ই মানে এক্স এফ মানে 60 ডিগ্ৰী হৈ গ'ল এতিয়া চোৱা এই এক্সটো সমান চিহ্ন সেইটো চাইডৰ পৰা এইটো চাইডলৈ আহা হয় নহয় কি হ'ব মাইনাছৰ হ'ব 2x minus x is equal to 60 ডিগ্ৰী হৈ গ'ল তো 2x ৰ পৰা x গুচি গ'ল দুটা x ৰ পৰা এটা x গুচি গ'ল থাকিব এটা x প্লাছৰ is equal to 60 আমি এটা চোৱা x ৰ মান পালো কিমান 60 ডিগ্ৰী এই কোণটো ওলাব নে এই কোণটো x ৰ মান আছিলে তো এই কোণটোৰ মাপ কিমান হ'ব কোৱাচোন এটাকে এংগল ই কিমান হ'ব 60 ডিগ্ৰী আৰু বহিকোণটো চোৱা এফ ডি চি তো বহিকোণটো কি আছিলে এফ ডি চি 2x আছিলে 2x xৰ মান কিমান পালে মাত্ৰ 60 ডিগ্ৰী 60 ডিগ্ৰী পূৰণ কৰি দিয়া কিমান হ'ব 120 হ'বনে টোটেল এই কোণ দুটা পালা আকৌ চোৱা এতিয়া আমি তিনিটা অংক কৰিছোঁ এই তিনিটা অংক আকৌ ৰিভিজন দি আছোঁ ধুনীয়াকৈ চাবা চোৱা আকৌ ৰিভিজন দি আছোঁ এই ভিডিঅ'ত আমি আজি কি পঢ়িছোঁ ফাৰ্ষ্ট পঢ়িছিলোঁ যেন ত্ৰিভুজৰ ধৰ্ম কিন্তু ফাৰ্ষ্ট ধৰ্মটো আছিলে যে ত্ৰিভুজৰ এটা বহিকোণৰ মাপ তাৰ বিপৰীত অন্তকোণ দুটাৰ মাপৰ সমষ্টি সমান এইটো ধুনীয়াকৈ মুখস্থ কৰিবা আৰু এইবোৰ আকৌ যদি তুমি ক্লাছ 7 8 9 10ত উঠিবা তেতিয়া এই ধৰ্মবোৰ লাগিব ত্ৰিভুজৰ ইয়াৰ পিছতো চোৱা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এই দুটা ধৰ্ম জনা অতি প্ৰয়োজন এতিয়া চোৱা ইয়াৰ পিছত ফাৰ্ষ্ট অংকটো কি কৰিছিলোঁ চোৱা চিত্ৰ দিয়া আছে চিত্ৰৰ পৰা আমাক এই বহিকোণটোৰ মাপ ওলাব লাগে এই ত্ৰিভুজৰ চিত্ৰৰ পৰা এ বি চি ত্ৰিভুজৰ বহিকোণটো আছিলে এ চি ডি এই বহিকোণটো দিয়া আছিলে এই বহিকোণটোৰ এই এক্সৰ মান ওলাব লাগে তো আমাক চিত্ৰত কি দিয়া আছে আগত লিখি লওঁ দিয়া আছে এ কোণ 60 ডিগ্ৰী বি কোণ 55 ডিগ্ৰী এণ্ড বহিকোণ এ চি ডি এক্স দিয়া আছে তো এই এক্সটো ওলাব লাগে আমি জানো কি যেন ত্ৰিভুজৰ বহিকোণৰ মাপ শ্বৰ্ট ফৰ্মত লিখিছোঁ এনেকৈ ইজিকেল টু বিপৰীত অন্তকোণ দুটাৰ যোগফল ঠিক আছে বহিকোণটো কি দিয়া আছে আমাক এ চি ডি এইটো বহিকোণ আৰু অন্তকোণ দুটা এই কোণৰ বহিকোণৰ বিপৰীত অন্তকোণ এইটো আৰু এইটো হ'ব এই কোণ দুটা যোগ কৰি দিয়া যোগ কৰি দিছোঁ এতিয়া চোৱা বহিকোণটো আছিলে এক্স হয় নহয় এক্স আৰু এ কোণ কিমান দিয়া আছে 60 বি কোণ 55 দুটা যোগ কৰা 115 ওলাব তো আমাৰ 1 নম্বৰটো ফিনিছ ইয়াৰ পিছৰ চিত্ৰটো চাওঁ তাত কি দিয়া আছিলে 2 নম্বৰটোত চাওঁ এই চিত্ৰটোত আমাক এই পি কোণটো ওলাব লাগে আৰু বহিকোণ কিমান 120 আৰু বহিকোণটো আমাক দিয়া আছে ঠিক আছে তো দিয়া আছে কি লিখি লৈছোঁ চোৱা দিয়া আছে পি এক্স হয় না পি ডিগ্ৰী কোণটো এক্স আৰু কোণটো কিমান আছে 90 এণ্ড বহিকোণটো
পি কিউ এছ 120। তো আমি জানো যে বহিকোণৰ মাপ বিপৰীত অন্তকোণ দুটাৰ যোগফল। তো বহিকোণ কি দিয়া আছিলে? পি কিউ এছ অন্তকোণ দুটা এই বহিকোণৰ বিপৰীত অন্তকোণ দুটা এইটো আৰু এইটো হ'ব। বুজি পাইছানে? এতিয়া চোৱা, পি কোণ কিমান আছে? 60 ডিগ্ৰী প্লাছ আৰ কোণটো কিমান আছে? 90 ডিগ্ৰী, হয় নহয়? তো আৰু বহিকোণটো 120। এইটো চোৱা, প্লাছৰ 90 সমান চোৱা সেইটো চাইডৰ পৰা 92 এইটো চাইডলৈ আহা, মাইনাছত হৈ যাব। বুজি পাইছা নাই? তো 120 মাইনাছ 90 কিমান হ'ব? 30। তো এক্সৰ মান কিমান পালোঁ? 30 পালোঁ, হয় নহয়? তো পি ডিগ্ৰী মান কিমান পালোঁ? 30 হৈ গ'ল আমাৰ চিত্ৰৰ পৰা যিটো ওলাব গৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছিলে এনেকুৱা। চোৱা 3 নম্বৰটো। এই চিত্ৰৰ পৰা আমাক এক্সৰ মান ওলাব কৈছিলে, হয় নহয়? এই কোণটো আৰু এই কোণটো ওলাব কৈছিলে, হয় নহয়? তো ডাইৰেক্টলি দিয়া নাই এই কোণটো কিমান, হয় নহয়? তেনেকৈ দিয়া আছে। চোৱা আমাক কি দিয়া আছে চিত্ৰৰ পৰা ধুনীয়াকৈ ভাষা ঠাইটো লিখি ল'ম। দিয়া আছে ই কোণটো এক্স, এফ কোণটো কিমান? 60 আৰু বহিকোণটো এফ ডি চি 2x, হয় নহয়? তো আমি জানো যে ত্ৰিভুজৰ বহিকোণৰ মাপ ইজুকেল তাৰ বিপৰীত অন্তকোণ দুটাৰ যোগফল। তো বহিকোণটো এফ ডি চি কিমান? 2x ইজুকেল টু এংগল। তো বহিকোণ দুটাৰ এই কোণটোৰ এই ত্ৰিভুজটোত এইটো বহিকোণ আৰু ইয়াৰ বিপৰীত অন্তকোণ এইটো আৰু এইটো। সেইকাৰণে চোৱা, বহিকোণটো এফ ডি চি ইজুকেল টু অন্তকোণ দুটা এংগল ই প্লাছ এংগল এফ দি দিছোঁ। এংগল ইৰ মান দিয়া আছে এক্স, এংগল এফ কিমান? 60। তো ইয়াত চোৱা আগৰ নিচিনা এই এক্সটো সমান চিন এইটো চাইডত কি আছিলে? প্লাছ। তো এইটো চাইডলৈ মাইনাছ হৈ যাব। সেইকাৰণে 2x মাইনাছ এক্স ইজিকেল টু 60। 2xৰ পৰা এক্স গুচি গ'ল, থাকিব কিমান? এক্স ইজিকেল টু 60। তো এক্সৰ মান পালোঁ কিমান? 60। তো এইটো কিমান হ'ব? ই কোণটো 60 হ'ব আৰু বহিকোণটো এফ ডি চি 2 ইনটু এক্স, হয় নহয়? এক্সৰ মান 60। তো 2ৰ লগত পূৰণ কৰি দিয়া, তো 120 হ'ব নাই? ইমানখিনি। যদি তোমালোকৰ ভাল লাগিছে মোৰ বুজোৱা বা ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট এটা দিবা কেনেকুৱা লাগিছে, ঠিক আছে? তো আজিলৈ ইমানেই হ'ব। ইয়াৰ নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম।